নমস্কাৰ, মোৰ নাম শ্ৰী মুকুন্দ ৰয়। যিহেতু ৩টা বছৰ পৰিক্ৰমাৰ অন্তত মই আজি সফল হ'ব পাৰিলোঁ। যিহেতু মানুহৰ সফলতাৰ আঁৰত ঢোকা দিয়া মানুহ লাগিবই। যিহেতু মই সৌভাগ্যৱান যে মই এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰিলোঁ য'ত মোক সকলোৱে সহায় কৰে আৰু এই সহায়ৰ ফলত আজি মই সফল হৈছোঁ। যিহেতু মোৰ ৰানিঙৰ পৰিক্ৰমা হোৱা নাছিলে প্ৰথম অৱস্থাত। যিহেতু মই সহায় কৰিছিলে মোৰ দাদা এজন, বিশেষকৈ তেওঁৰ নাম ল'বই লাগিব, তেওঁ দীপজ্যোতি। তেওঁ মোক বহুত সহায় কৰিলে, ৰানিং এনেকৈ কৰিব লাগিব। তেওঁ মোক প্ৰতিদিনাই লগ দিছিলেহি আৰু লগত নিজৰ বন্ধুখিনি থাকেই সদায়। কিন্তু বিশেষকৈ গাঁৱৰ ছাত্ৰ হিচাপে তেওঁ মোৰ লগত থাকিলে আৰু নিজৰ বন্ধু এজনে যিটো চাকৰি কৰে, তেওঁ কল্প গগৈ, তেওঁৰ নাম নলৈ নোৱাৰোঁ। তেওঁ চাকৰিত থকাৰ পৰাও মোক ফোন কৰি ৰেগুলাৰ ক'লে, তই এনেকুৱা কৰিবি ভাল হ'ব তোৰ। সেই তেওঁলোকে দিয়া পৰামৰ্শ মতেই মই কাম কৰি গৈছিলোঁ। এতিয়া ঘৰলৈ গৈছিলোঁ, মা আছিলে, মা বাবা থাকেই, তেওঁলোকে সদায় সহায় কৰেই। দাদা আছিলে, দাদা বৰ্তা বৰমা চব আছিলেই, ভাইটি আৰু গাঁৱৰ মানুহখিনি আইতাসকলৰ পৰা ধৰি লৈ সৰু কণমানিসকলেও সদায় মোক সহায় কৰিছিলে। যিহেতু মোক গাঁৱত মন বুলি মাতিছিলে, কয় মন দাটো এনেকৈ কৰিব লাগিব, এনেকৈ হ'ব লাগিব। যিহেতু তেওঁলোকৰ আশাত চেঁচা পানী নেঢালিলোঁ, তেওঁলোকে কোৱা মতে মই কাম কৰিলোঁ। সৰু হ'লেও তেওঁলোকে মোক কৈছিলে পঢ়িবা বুলি, পঢ়িছিলোঁ। বৰ্তমান স্কুলত মই কাম কৰি আছিলোঁ, যিহেতু হাইস্কুলত মই পঢ়াই আছোঁ। এতিয়া মই পোৱাৰ লগতকৈ আমাৰ স্কুলৰ ছাৰ বাইদেউসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। তেওঁলোকে মোক লৈ বহুত সপোন দেখিছিলে, সেয়ে আজি সপোনবিলাক সফল কৰাত সুখী হৈছোঁ। তেওঁলোকো বহুত সুখী, ভাল লাগিছে। আৰু ইয়াৰ পৰাই সকলোকে আহ্বান জনাওঁ যে যিসকল মোৰ অনুজ আহিছে বা অগ্ৰজ আছে, তেওঁলোকে পাবলগীয়া আছে, তেওঁলোকে চেষ্টা কৰক। অহাবাৰ তেওঁলোকে পাবই নিশ্চয়, যিহেতু মই পাইছোঁ। মই এবাৰ প্ৰথম আছিলে, প্ৰথমতেই মই সফল হৈছোঁ। তাৰ আঁৰত তেওঁলোক আছিলেই, দাদাসকল। গতিকে সেয়ে কৰোঁ, ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, তেওঁলোকে আমাক যি ধৰণে নিকাভাৱে এই চাকৰি দিবলৈ সক্ষম হৈছে, অনাগত দিনতো তেনেকুৱাই কৰক, যাতে আমাৰ লেখীয়া দুখীয়া শ্ৰেণীৰ লোকসকলে এটকাও খৰচ নকৰাকৈ তেওঁলোকে চাকৰি পাবলৈ সক্ষম হয়। আৰু চাকৰি পাবলৈ হ'লে নিজৰ কষ্টটো কৰিব লাগিব, লগতে ফিজিকেলৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আৰু তাৰ ওপৰঞ্চি বেছি অধ্যৱসায়, যিহেতু পঢ়িব লাগিবই, পঢ়াটো বেছি গুৰুত্ব, পঢ়িব লাগিব, ভালকৈ এক্সাম দিয়ক। এইটো বুলিয়েই নহয় আছাম পুলিচত যে এক্সাম দিব লাগিব ভালকৈ, সেইটো নহয়। সকলোতে ভালকৈ এক্সাম দিয়ক আৰু সকলোৱে এজন নিজকৈ সুপ্ৰতিষ্ঠিত নাগৰিক হিচাপে গঢ়ি তোলক, তাৰে কামনা কৰোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ।